নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ। আৰু আমাৰ যিসকল কৃষকে সৰিয়হৰ খেতি কৰিছে তেওঁলোকৰ কাৰণে আপোনাৰ বহুতো ভাল এটা খবৰ আপোনালোকক মই দিবলৈ কাৰণে গৈ আছোঁ। তো গতিকে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব, আৰু আপোনাৰ যদি কথা আৰু জানিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ কাৰণে চেষ্টা কৰিম। আৰু এনেধৰণৰ ভিডিঅ' দূৰ ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। তো গতিকে বন্ধুসকল, আমাৰ যিসকল কৃষকে আপোনাৰ সৰিয়হৰ খেতি কৰিলে বা কৰিছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। অসম চৰকাৰে আপোনাৰ আগন্তুক সময়ত যেনেধৰণৰ আপোনাৰ সৰিয়হ আপোনাৰ লৈ আছিলে, এই বছৰ আপোনাৰ তাৰ কোনো ধৰণৰ ব্যতিক্ৰম নহয়। এই বছৰ আপোনাৰ কিমান প্ৰাইচ হ'ব, আপোনাৰ সৰিয়হৰ আপোনাৰ কিমান প্ৰাইজত আপোনাৰ চৰকাৰে লৈছে, আৰু আপোনাৰ কেনে ধৰণৰ কি আপোনাৰ প্ৰচিডৰত আপুনি সৰিয়হটো দিব লাগিব, বা আপোনাৰ তেওঁলোকৰ যিটো কিছুমান নিয়ম তেওঁলোকে কৰিছে যে আপোনাৰ সৰিয়হটো কেনেধৰণৰ আপোনাৰ কোৱালিটি থাকিব লাগিব, আপোনাৰ এই সকলোবোৰ কথা, আৰু আপোনাৰ কি ডকুমেণ্টছ লাগিব, আপোনাৰ ক'ত যাব লাগিব, সেই ডকুমেণ্টছকেইটা ল'বলৈ কাৰণে আপোনাৰ এই সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ কাৰণে চেষ্টা কৰিম। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনাৰ মই ঠিক ভিডিঅ' বনোৱাৰ অকণমান আগতেই আপোনাৰ 25 মিনিট আপোনাৰ সময় হৈছে, ফেচবুক পোষ্ট আপোনাৰ দিয়া হৈছে। CMO আছাম আপোনাৰ যি ফেচবুক পেজ আছে সেই তাতে আপোনাৰ অফিচিয়েলিভাৱে এনাউন্স কৰিছে। ইয়াতে আপোনাৰ কি লিখা আছে সেয়া মই আপোনালোকক পাঠ কৰি দিয়াৰ কাৰণে বিচাৰিছোঁ। ইয়াতে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰে কৃষকসকলৰ আয় বৃদ্ধিৰ পৰিকল্পনাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ এক অন্যতম সংযোজন আছিল ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয়। ইয়াৰ অধীনত অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা তৃতীয়বাৰৰ বাবে কৃষকৰ পৰা সৰিয়হ ক্ৰয়ৰ কাৰ্যসূচী অহা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। ক্ৰয়ৰ অন্তিম তাৰিখ 25 মে 2025 তাৰিখলৈকে হ'ব। সবিশেষৰ বাবে সংলগ্ন পোষ্টাৰখন চাওক আৰু শীঘ্ৰেই সংশ্লিষ্ট বিষয়া আৰু কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি এই সুবিধা গ্ৰহণ কৰক। তো আপোনাৰ এই পোষ্ট দিয়াৰ পিছতে এটা আপোনাৰ পোষ্টাৰ দিছে, সেই পোষ্টাৰত আপোনাৰ কি লিখা আছে সেয়াও মই আপোনালোকক কৈ দিয়াৰ কাৰণে বিচাৰিছোঁ। তো ইয়াতে বন্ধুসকল এনেধৰণৰ আপোনাৰ পোষ্টাৰখন দিয়া আছে, আৰু ইয়াত আপোনাৰ কি লিখা আছে সেয়া মই আপোনালোকক ডাঙৰ কৰি আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। বন্ধুসকল, ইয়াতে আপোনাৰ লিখা আছে যে আপোনাৰ সৰিয়হৰ প্ৰতি কুইণ্টেল সমৰ্থন মূল্য 5,950 টকা কিনা হ'ব। খেতিয়কৰ আয় বৃদ্ধিৰ এক অন্যতম যোজনা বুলি কৈ ইয়াতে লিখা আছে। তৃতীয়বাৰৰ বাবে আপোনাৰ ইয়াত কিনা হ'ব বুলি কৈ ইয়াত আপোনাৰ লিখা আছে, আৰু ক্ৰয়ৰ সময়সীমা ইয়াত লিখা আছে আপোনাৰ 25 ফেব্ৰুৱাৰীৰ পৰা 25 মে 2025 তাৰিখলৈকে আপোনাৰ কিনা হ'ব। বন্ধুসকল, এই পোষ্টাৰত যদি আপুনি সোঁ ছাইডত চাবলৈ যায় তেতিয়াহ'লে আপোনাৰ কোনকেইটা সংস্থাই আপোনাৰ এই সৰিয়হ কিনিব সেই বিষয়ে আপোনাৰ উল্লেখ কৰা আছে। 1 নম্বৰতে আপোনাৰ অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ, 2 নম্বৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, 3 নম্বৰত অসম ৰাজ্যিক পণ্যগাৰ নিগম বুলি কৈ আপোনাৰ যিকেইটা অসম চৰকাৰৰ যিকেইটা আপোনাৰ সংস্থাপন বা সংস্থা, এইবোৰে আপোনাৰ এই সৰিয়হটো আপোনাৰ কিনিব। আপোনাৰ বাওঁ ছাইডত যদি ইয়াতে আপোনাৰ লিখা আছে, ইয়াতে আপোনাৰ সৰিয়হ খেতিয়কসকলৰ কৰণীয় বুলি কৈ লিখা আছে। ইয়াতে আপোনাৰ 1 নম্বৰতে বিক্ৰীৰ বাবে খেতিয়কসকলে সমৃদ্ধি পৰ্টেলত গৈ পেলাই আপোনাৰ পঞ্জীয়ন কৰিব লাগিব। 2 নম্বৰতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষক প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগিব। আৰু 3 নম্বৰত কৃষক প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড, বেংক পাছবুকৰ প্ৰতিলিপি আপোনাৰ জেৰক্স কপি আৰু মোবাইল নম্বৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গৈ পেলাই আপোনাৰ জমা দিব লাগিব বুলি কৈ ইয়াতে আপোনাৰ উল্লেখ কৰা আছে। অনুমোদিত সীমা আপোনাৰ কেনেধৰণৰ আপোনাৰ সৰিয়হ আপোনাৰ কোৱালিটি থাকিব লাগিব, আৰু সেই কোৱালিটিৰ ভিত্তিতহে আপোনাৰ সৰিয়হটো আপোনাৰ কিনা হ'ব। তো গতিকে আপোনাৰ সৰিয়হৰ যিটো কোৱালিটি সেইটো আপোনাৰ কেনেধৰণৰ হ'ব লাগিব ইয়াত আপোনাৰ স্পষ্টকৈ লিখা আছে, সেয়া আপোনালোকক মই জনাই দিবৰ কাৰণে বিচাৰিছোঁ। 1 নম্বৰতে আপোনাৰ মিহলি হৈ থকা বৰ্জ্য পদাৰ্থ সৰ্বোচ্চ 2% হ'ব লাগিব। তৰিয়া সামৰি মিহলি হৈ থকা আন শস্য সৰ্বোচ্চ 10% হ'ব লাগিব। মিহলি হৈ থকা অপৰিণত পটনুৱা আদি সৰ্বোচ্চ 4% হ'ব লাগিব। মিহলি হৈ থকা পচা পোকে খোৱা আদি আপোনাৰ সৰ্বোচ্চ 2% হ'ব লাগিব। মিহলি হৈ থকা সৰু তথা নিশকটীয়া শস্য সৰ্বোচ্চ 10% হ'ব লাগিব, আৰু আৰ্দ্ৰতা সৰ্বোচ্চ 8% হ'ব লাগিব। গতিকে বন্ধুসকল, আপুনি যদি সৰিয়হ আপুনি যদি খেতি কৰিছে তেতিয়াহ'লে এইবোৰ আপোনাৰ কোৱালিটি আপোনাৰ সৰিয়হত থাকিব লাগিব, তেতিয়া আপুনি বিক্ৰী কৰিব পাৰিব। আৰু লগতে এই আপোনাৰ যিকেইটা জনোৱা হৈছে এইবোৰ ডকুমেণ্টছ আপুনি ওলাই ল'ব লাগিব, আৰু ওলাই লোৱাৰ পিছত যিকেইটা আপোনাৰ কোৱালিটি চৰকাৰে আপোনাৰ থাকিব লাগিব বুলি কৈ আপোনাক জনাইছে, আপোনাৰ যিকেইটা সৰিয়হ আপোনাৰ বিক্ৰী কৰিবলৈ কাৰণে যিকেইটা ইয়াতে আপোনাৰ দিয়া হৈছে সেইকেইটা আপোনাৰ কোৱালিটি আপোনাৰ থাকিব লাগিব। তেতিয়া আপোনাৰ অসম চৰকাৰৰ যিকেইটা সংস্থা ইয়াতে আপোনাৰ উল্লেখ কৰা হৈছে 3টা সংস্থাই আপোনাৰ কিনিব। তো সেই সংস্থাত গৈ পেলাই আপোনাৰ ওচৰৰ কোনো এটা আপোনাৰ জেগাত গৈ পেলাই য'ত আপোনাৰ সৰিয়হ ল'ব তাতে গৈ পেলাই আপুনি দিব পাৰিব। গতিকে বন্ধুসকল, আপুনি বৰ এটা দেৰি আপোনাৰ নকৰি পেলাই বা পলম নকৰি পেলাই আপুনি অতি শীঘ্ৰে আপুনি যদি সৰিয়হ খেতি যদি আপুনি কৰিছে, আৰু আপুনি ইতিমধ্যে আপুনি যদি বজাৰ পোৱা নাই, ক'ত বিক্ৰী কৰিম, কি কথা কি বতৰা, তেনেধৰণৰ আপুনি নিশ্চয় সন্মুখীন হৈ আছে। তো গতিকে এনেস্থলীত আমাৰ কৃষকসকলৰ কাৰণে খুব ভাল এটা আপোনাৰ খবৰ বা ভাল এটা আপোনাৰ কথা এটা ওলাইছে, বা ভাল এটা আপোনাৰ নিউজে বুলি ক'ব লাগিব। তো গতিকে অসম চৰকাৰে আপোনাৰ আগন্তুক সময়ত যেনেধৰণৰ লৈ আছিল এবাৰো তাৰ কোনো ধৰণৰ ব্যতিক্ৰম নকৰি পেলাই আপোনাৰ এই বছৰো আপোনাৰ ল'ব। গতিকে অধিক তথ্যৰ কাৰণে আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত গৈ পেলাই আপুনি যোগাযোগ কৰিব, আৰু লগতে আপুনি যদি কথাও যদি আপুনি জানিবলৈ বিচাৰিছে মোৰ ফালৰ পৰা, তেতিয়া আপুনি কমেণ্ট কৰিব, মই নিশ্চয় আপোনাক সেই বিষয়ে অৱগত কৰাবলৈ বা ৰিপ্লাই দিবলৈ কাৰণে মই নিশ্চয় চেষ্টা কৰিম। তো আশা কৰিছোঁ বন্ধুসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'ব পাৰিছে বুলি মই আশা কৰিছোঁ, আৰু আপুনি শেষলৈকে ভিডিঅ'টি চোৱাৰ কাৰণে বহুত মোৰ ফালৰ পৰা ধন্যবাদ। এনেধৰণৰ ভিডিঅ' দূৰ ভৱিষ্যতেও পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ বন্ধুসকল।